আৰু যোৱা নিৰ্বাচনৰ পৰা তেখেতৰ কাৰ্যকাল প্ৰায় ৩টা বৰ্ষ সমাপ্ত হোৱাৰ দিশত গতিকে এই বিগত ৩টা বৰ্ষত কিমান উন্নয়ন কৰিলে এই 3টা বছৰত বহুত উন্নয়ন হৈছে আমাৰ পুৰা ভিতৰৰ গাঁৱৰ ৰাস্তা চব বিজু মেধি ডাঙৰীয়াক আপুনি 10 নম্বৰৰ ভিতৰত কিমান নম্বৰ দিব তেখেতক 10ৰ ভিতৰত 10 দিম 10ৰ ভিতৰত 10 দিব হয় কিয় 10ৰ ভিতৰত 10 দিব লাগে বুলি ভাবে কাৰণ তেখেতে যিমানবোৰ কাম কৰিছে আৰু তেখেতৰ কামবোৰৰ পৰা আমি বহুতে সন্তুষ্ট হয় আৰু তাৰ কাৰণে আমি বিচাৰোঁ মানে মোৰ ধাৰণা মানে তেখেতক 10ৰ ভিতৰত 10 দিবৰ কাৰণে আমি যেতিয়া ইলেকশ্যনত ভোট দিওঁ কিন্তু আমি পিছত পৰিষদক কোনোদিন দেখাই নাপালোঁ হেৰিয়ে কৰিব নোৱাৰোঁ কিন্তু বিজু মেধি ডাঙৰীয়া যেতিয়াৰ পৰা আহিল তেতিয়াৰ পৰা তেখেতে ভালে বেয়াই মানে সকলো সময়তে কেতিয়াবা যেতিয়া ৰাস্তাটো হোৱা নাছিল বা বৰষুণ পৰিলে তেখেতে নিজে আহি আমাক হেৰি কৰে এই ইয়াৰ ওচৰতে ইয়াৰ পানী হোৱাৰ কাৰণে তেখেতে ৰিলিফো দিছিলে ইয়াতে আচ্ছা আচ্ছা তেখেতে গোটেইখিনি কৰিছে কিন্তু নমস্কাৰ নন পলিটিকেলৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ আমি গুৱাহাটী মহানগৰী ভিন্ন প্ৰান্তত আমি ভ্ৰমণ কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু গুৱাহাটী মহানগৰী যিসকল পাৰিষদ তেখেতসকলে বিগত 3টা বৰ্ষত কিমান উন্নয়ন কৰিলে কিমান ৰাইজৰ কাম কৰিলে তেখেতসকলে যিসমূহ নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিলে সেয়া তেখেতসকলে বিগত 3 বছৰত কিমান সম্পূৰ্ণ কৰিলে নে এয়া প্ৰতিশ্ৰুতি বন্যাতেই স্তব্ধ হৈ গ'ল এই সম্পৰ্কে জানিবলৈ আমি সাধাৰণ জনতাৰ কাষ চাপিবৰ কাৰণে প্ৰয়াস কৰিছোঁ আমি এগৰাকী বাইদেউ তেখেত বাইদেউ আপোনাৰ নামটো একচুৱেলি মোৰ নাম কৃষ্ণা কলিতা হয় মই 24 নং ৱাৰ্ডৰে হয় হয় ভাল লাগিছে মই হঠাৎ আহিছিলোঁ বজাৰলৈ ঠিক আছে ভাল লাগিল তোমালোককো প্ৰথমে নমস্কাৰ জনাইছোঁ বজাৰ কি কৰিলে কি বজাৰ মানে অকণ চব্জি বজাৰ আছিলে হয় ওলাই আহিছোঁ হয় কিন্তু পাৰিষদৰ বিষয়ে সোধাৰ কাৰণে সঁচাকৈ নিজৰে সুখী হৈছে মই যে এটা তেওঁৰ বিষয়ে ক'ব পাৰিছোঁ এটা সুযোগ দিছা তোমালোকে আমাৰ পাৰিষদ বিজু মেধি ডাঙৰীয়ালৈ অজস্ৰ মৰম আছে কাৰণ আমি প্ৰতিটো খোজত তেওঁৰ লগত আছোঁ আৰু তেওঁ আমাৰ সুখে দুখে প্ৰতিজনৰ লগত তেওঁ আছে আজি এই ৰাস্তাটো জয়ৰাম মেধি পথ এই বিগতৰ 3 বছৰত হয়তো আঙুলি জোখত আমি ক'ব নোৱাৰিম কিমান ৰাস্তা কৰিছে কিন্তু আমাৰ হিচাপ আছে কাৰণ আমি জনপ্ৰতিনিধি গৰাকীক কেনেকৈ আগলৈ আকৌ আমি আগলৈ তেওঁ কি পদক্ষেপত পাওঁ হয়তো তেওঁ আজি কাউন্সিলাৰ হৈছে কালি তাতকৈ ওপৰত যাওক আমাক 27 আগতে আমাৰ 27 আছিল এতিয়া আমাৰ 24 নং ৱাৰ্ডত তেওঁ এনেকুৱা কাম কৰিছে কাৰোবাৰ ঘৰত চাউল আছেনে নাই তালৈকেও তেওঁ খবৰ ৰাখিছে সেইকাৰণে মই অকলেই তেওঁক ধন্যবাদ দিওঁ কাৰণ সুখে দুখে প্ৰতিটোত থকা কাউন্সিলাৰজন পাৰিষদ এজন আমি পোৱা মানে আমাৰে ভাগ্যৱান বাইদেউ মই আপোনাক অলপ ৰখাইছোঁ নিৰ্বাচন আহিলে কুলি কেতেকী মাত ওলায় তেনেধৰণে এটা প্ৰবজন নিৰ্বাচনৰ সময়ত দেখা যায় আপোনালোকৰ যিগৰাকী পাৰিষদ তেখেতক লৈ আপুনি কিমান সন্তুষ্ট মইতো একদম 100ত 100 বিগত 3টা বছৰত তেখেতে ৰাজ্যৰ উন্নয়ন কৰিব পাৰিলে কৈছে যোৱাকালিও মই এটা নিউজ পালোঁ তেওঁ কালি 6টা ৰাস্তা বিধায়ক হেৰি ধৰি লওক CMৰ হেৰিয়তে হওক তেখেতে কালি উন্মোচন কৰিছে আৰু সেইখিনি মানুহে এককাল পানী পৰি আছিলে যিহেতু এতিয়া সেইখিনি ৰাস্তা হোৱা মানে আমাৰ মানুহখিনি ইমান সুখী বজাৰলৈ যোৱাই হওক ল'ৰা ছোৱালীক সময়ত স্কুললৈ নিয়া হওক প্ৰতিটো ক্ষেত্ৰতে বৰ কষ্ট পাইছিলে সেই মানুহখিনি বোকা কৰা এতিয়া উঠি আহিছে এতিয়া মোৰ ৰাস্তাটো তেওঁ আগুৱাই নি আছে এই পথটোৰ নাম কি বাৰু এইটো জয়ৰাম মেধি পথ জয়ৰাম মেধি পথক লৈ আপোনালোকে বিগত সময়ছোৱাত কেনেকুৱা সমস্যা আছিলে আৰু বৰ্তমান বিজু মেধি তেখেত 3টা বছৰ কাৰ্যকাল গ্ৰহণ কৰাৰ পৰা এই পথটো কিমান উন্নয়ন হ'ল মই আজি 6-7 মাহৰ আগত আহিছিলোঁ এইফালে তেতিয়া ৰাস্তাটো এনে ভয়ানক আমি গাড়ী তাতে থৈ আহিছিলোঁ কিন্তু যিদিনা ৰাস্তাটো উন্মোচন হৈছিল বিজু মেধিয়ে মোক মাতিছিল মই আহিছিলোঁ কিন্তু মই দেখিলোঁ যে ৰাস্তাটো আজি যে আহিছোঁ আজি মই বাইদেউজনী মোৰ লগৰ হয় তেওঁলোকৰ ঘৰত দুপৰীয়া সাজ খাব আহিছিলোঁ আৰু এতিয়া বজাৰতো যাম তেখেতৰ ঘৰৰ পৰা ওলাই মই ৰাস্তাটো দেখিলোঁ যে সঁচাকৈ ভাল লাগিছে বিজুৱে 3 বছৰত ইমান কাম কৰিলে আৰু 2টা বছৰ আছে আগন্তুক দিনলৈ যে আৰু কিমান কৰিব আমি নাজানো কিন্তু এই 5 বছৰ পিছত আকৌ আমি তেওঁক বিচাৰোঁ আপুনি স্থানীয় বাসিন্দা হিচাপে আপুনি সুখী বহুত সুখী এয়া আছিলে এগৰাকী মহিলা তেখেতে উল্লেখ কৰিলে যে বিজু মেধিৰ কামক লৈ তেখেত সম্পূৰ্ণভাৱে তেখেত সন্তুষ্ট বুলিয়ে তেখেতে উল্লেখ কৰিলে আমি আগলৈ যাম আগলৈ আৰু সাধাৰণ জনতাক আমি এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিম আচলতে বিজু মেধিয়ে তেখেতে উন্নয়ন কৰিছেনে নাই এই বিষয়টোক লৈ সাধাৰণ জনতাৰ মনৰ বতৰা ল'বৰ কাৰণে প্ৰয়াস কৰিম আপোনালোকৰ পাৰিষদজনৰ নাম কি আমাৰ পাৰিষদজনৰ নাম হ'ল বিজু মেধি হয় 24 নম্বৰ ৱাৰ্ডৰ তেখেত পাৰিষদ তেখেতে আমাৰ এই যিটো আমাৰ ৱাৰ্ড 24 নম্বৰ ৱাৰ্ডৰ বিভিন্ন উন্নয়নমূলক কামৰ ক্ষেত্ৰত তেখেতে অগ্ৰগতি লাভ কৰিছে তেখেতৰ
নিজা প্ৰচেষ্টাত গুৱাহাটী মহানগৰীৰ যি 60টা ৱাৰ্ড, এই 60টা ৱাৰ্ডৰ ভিতৰত আটাইতকৈ বেছি বাট পথৰ কাম আমাৰ 24 নম্বৰ ৱাৰ্ডত হৈছে, সম্পন্ন হৈছে। আৰু পাৰিষদজন এনেকুৱা ভাল যে বাৰিষা যদি কোনোবা পথত পানী জমা হয়, তেখেতে হাফ পেণ্ট পিন্ধি গৈও ৰাতিৰ ভাগতো তেওঁ গৈ মানুহবিলাকৰ খা খবৰ লৈছে। মানে আপুনি ক'ব বিচাৰিছে তেখেত সাধাৰণ জনতাৰ সৈতে তেখেতে অহৰহভাৱে সাধাৰণ জনতাক সহায় কৰাৰ কাৰণে প্ৰয়াস কৰে। তেখেতে সাধাৰণ জনতাৰ কাৰণে যিধৰণে কষ্ট কৰে, প্ৰয়াস কৰা নহয়, তেখেতে প্ৰেক্টিকেলি কষ্ট কৰে যে ভৰ বাৰিষা যেতিয়া ডবল পিটা বৰষুণ হয়, ডবল পিটা বৰষুণৰ সময়তো য'ত যদি খবৰ পায় ৰাতি 12টা বজাত হ'লেও, মই 12 বজাতো লগ পাইছোঁ তেখেতক ব্যক্তিগতভাৱে, এটা পথত পানী জমা হৈছিলে, তেখেতে নিশাৰ ভিতৰতে যোগাযোগ কৰি পিছদিনাখন ৰাতিপুৱা JCB আনি, মিউনিচিপালিটিৰ পৰা JCB আনি পানী নিষ্কাশন কৰা কাৰ্য তেখেতে সম্পন্ন কৰিছে। উদীয়মান ডেকা তেখেতে ৰাইজৰ কাৰণে অহৰ্নিশে দিন ৰাতি, যদি তেখেতক আপুনি ব্যক্তিগতভাৱে যেতিয়া লগ পাব তেতিয়া গম পাব তেখেতে ৰাইজৰ কাৰণে নিজকে কেনেকৈ উচৰ্গা কৰে। আমি ব্যক্তিগতভাৱেই নহয়, আমি সামাজিক ক্ষেত্ৰত তেখেতক লগ পাইছোঁ, তেখেতে নিজকে সেই কৰ্মত যেনেকৈ আত্মনিয়োগ কৰে, সেনেকুৱা পাৰিষদ মই দেখাই নাই। এই অঞ্চলত আগতে এনেকুৱা পাৰিষদ নাছিলেই। মানে আপোনালোকে এগৰাকী সুদক্ষ এগৰাকী জনপ্ৰতিনিধি নিৰ্বাচিত কৰিবৰ কাৰণে সক্ষম হৈছে। যোগ্য আৰু দক্ষ, তেখেতে যোগ্য আৰু দক্ষ, তেখেতে যি দক্ষতাৰে কাম কৰে, মই পূৰ্বতে এনেকুৱা পাৰিষদ পোৱা নাই এই দক্ষতাৰ দেখুৱাই কাম কৰা। তেখেতে নিজে প্ৰেক্টিকেলি তেখেতে স্পটত উপস্থিত থাকি নলা চাফা কৰা হওক বা বাট পথৰ কাম কৰা হওক, এই ৰাস্তাটোৱে হৈ আছিলে, এই ৰাস্তাটো তেখেতে নিজেই ইনস্পেকশ্যন কৰে, কাম ভাল হৈছে নে নাই মানুহবিলাকক কয়, তদাৰক কৰে, তেখেতে তদাৰক কৰে। আৰু ইয়াৰ বাসিন্দাবিলাকক কয় যে চাব দে যদি ক'ৰবাত কেনেকুৱা কামবিলাক ভাল হয় নে নহয়। মইতো এনেকুৱা দেখাই নাই যে কাম চাব দিয়া, পাব্লিকক চাব দিয়া দেখাই নাই যে কামবিলাক ভালদৰে কৰি লওক। এয়া আছিলে সাধাৰণ জনতাৰ মত। সাধাৰণ জনতাৰ হয়তো তেখেতৰ পাৰিষদজনক লৈ তেখেতসকল ক'ৰবাত সন্তুষ্ট। আমি দুয়োগৰাকীকৈ আমি পথচাৰীক আমি লগ পালোঁ আৰু দুয়োগৰাকীয়ে ক'লে যে তেখেতসকলে পাৰিষদজন 100% ৰাইজৰ পক্ষত মনোনিৱেশ কৰে। আমি পৰৱৰ্তী পৰ্যায়ত আমি এনেধৰণৰ আৰু আমি পথচাৰীক আমি তেখেতসকলক প্ৰশ্ন উত্থাপন কৰিম, তেখেতসকল কিমান সন্তুষ্ট তেখেতসকলৰ পাৰিষদজনক লৈ। আমি উল্লেখ কৰিছোঁৱেই যে পাৰিষদসকলক লৈ ৰাইজ সাধাৰণ জনতা কিমান সন্তুষ্ট, এই বিষয়ক লৈ আমি সাধাৰণ জনতাৰ মত ল'বলৈ কাৰণে আমি প্ৰয়াস কৰিছোঁ। এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিনিধিত্ব কৰা এগৰাকী আমি যুৱতী লগ পাইছোঁ। বাইদেউ আপোনাৰ নাম? নমস্কাৰ, মোৰ নাম হাইনা ৰাভা। হয়, আপুনি কোনটো পাৰিষদক আপুনি প্ৰতিনিধিত্ব কৰে? হয়, মই বিজু মেধি ছাৰৰ পাৰিষদৰ পৰা প্ৰতিনিধিত্ব কৰোঁ আৰু মই ইয়াৰে বাসিন্দা হয়। কি সোধক আপুনি? বাইদেউ, বিজু মেধি ডাঙৰীয়াক আপুনি 10 নম্বৰৰ ভিতৰত কিমান নম্বৰ দিব? তেখেতক 10ৰ ভিতৰত 10 দিম। 10ৰ ভিতৰত 10 দিব? হয়। কিয় 10ৰ ভিতৰত 10 দিব লাগে বুলি ভাবে? কাৰণ তেখেতে যিমানবোৰ কাম কৰিছে আৰু তেখেতৰ কামবোৰৰ পৰা আমি বহুতে সন্তুষ্ট হয় আৰু তাৰ কাৰণে আমি বিচাৰোঁ, মানে মোৰ ধাৰণা মানে তেখেতক 10ৰ ভিতৰত 10 দিবৰ কাৰণে আমি বিচাৰে। হয়। এয়া আছিলে নৱপ্ৰজন্মৰ প্ৰতিনিধিত্ব কৰা নৱপ্ৰজন্মৰ যুৱতী। তেখেতে উল্লেখ কৰিলে যে বিজু মেধিক 10ৰ ভিতৰত 10 নম্বৰ দিব বুলি তেখেতে উল্লেখ কৰিলে। আচলতে বিজু মেধিয়ে ক'ৰবাত নহয় ক'ৰবাত হয়তো সাধাৰণ জনতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে নেকি। আৰু কাৰণ আমি এতিয়ালৈকে যিকেইজন ব্যক্তি আমি মন্তব্য গ্ৰহণ কৰিলোঁ, আটাইকেইজনে কিন্তু বিজু মেধিক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। আমি পৰৱৰ্তী পৰ্যায়ত এই পাৰিষদৰ আমি আন সাধাৰণ জনতাৰ মনৰ বুজ ল'বৰ কাৰণে, মনৰ বতৰা ল'বৰ কাৰণে আমি প্ৰয়াস কৰিম। দাদা, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপোনালোকক স্বাগতম জনাইছোঁ আপোনাৰ বিশেষ অনুষ্ঠানলৈ। আমি বিজু মেধি ডাঙৰীয়া আমাৰ যি ৱাৰ্ড কমিশ্যনাৰ হিচাপে যেতিয়া কাৰ্যভাৰ লৈছিলে, এই অঞ্চলটো একদম ৰাস্তা ঘাট একদম খুব বেয়া অৱস্থা। কিন্তু আজিৰ তাৰিখত আপুনি যদি প্ৰতিটো গলি গলিয়ে যায়, যি উন্নয়ন হৈছে, আৰু গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ড কমিশ্যনাৰত আপোনালোকে অনুসন্ধান চলাব, তাত দেখিব যে বিজু মেধিক 10ৰ ভিতৰত 10 নম্বৰ দিব লাগিব। আৰু সেইটো মোৰ কথা নহয়, সেইটো মই নিজে মই দেখিছোঁ, মই আহিছোঁ এই ৰাস্তাতে, মই থাকোঁ ইয়াত, গলি গলি মই গৈছোঁ। গতিকে একদম সুন্দৰ পৰিৱেশ। 10ৰ ভিতৰত তেওঁক 10 নম্বৰে দিব লাগে। আচলতে বিজু মেধিক 10ৰ ভিতৰত 10 নম্বৰ দিব লাগে বুলি উল্লেখ কৰিছে। আচলতে বিজু মেধিয়ে নিৰ্বাচনৰ সময়ত যিবোৰ প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতিসমূহ
কাৰ্যকৰী কৰিবলৈ সক্ষম হৈছেনে নে সেয়া প্ৰতিশ্ৰুতি বন্যতাই স্তব্ধ হৈ গ'ল? তেখেতে এতিয়ালৈকে প্ৰায় আখৰে আখৰে পালন কৰিছে বুলি আমি দৃঢ় বিশ্বাসী বা ক'ব বিচাৰোঁ। আৰু যদি আপোনালোকৰ বিশ্বাস নহয়, আপোনালোকে প্ৰতিটো ৱাৰ্ড বা গলি গলি আপোনালোকে যাই চাব এবাৰ যে তেখেতৰ দিনত আচলতে কাম হৈছে নে নাই। সেইটো আমাৰ কথা নহয়, আপোনালোকে গ'লেই আপোনালোকে সাংবাদিক হয়, আপোনালোকে নিজে অনুসন্ধান কৰিলেও দেখিব যে প্ৰতিটো বস্তু প্ৰতিশ্ৰুতিমতে সঁচা কৰিছে তেখেতে। 3টা বৰ্ষত বিজু মেধিয়ে 3টা বৰ্ষ অতিক্ৰম কৰিলে, 3টা বৰ্ষত এনে কি 3টা উন্নয়ন কাম কৰিলে, তেনে যদি আপুনি 3টা উন্নয়নমূলক কাম কৰিব পাৰে? বিশেষকৈ ৰাস্তা ঘাট বা ধৰক ৰাইজৰ কিছু দুখ থাকে, যেনেকৈ অৰুণোদয় হওক, বিভিন্ন খেলি মেলি থাকে বা কাৰোবাৰ সমস্যা কিছুমান থাকে, ৰাস্তা ঘাটৰ নহয়, বিভিন্ন সমস্যা। 3টা প্ৰথম ৰাস্তা ঘাট কৰিছে বা কিছুমান বৃদ্ধা মানুহৰ যিটো বৃদ্ধা পেঞ্চন থাকে সেইবিলাকৰ খেলি মেলি হৈছিলে, আৰু তেনেকুৱা আৰু বহুত সমস্যা তেওঁ সমাধান কৰিছে বুলি আমি জানো। আৰু সঁচা, আমি যিহেতু গুৱাহাটী মহানগৰীৰ পাৰিষদসকলে তেখেতসকলে বিগত 3টা বৰ্ষত কিমান উন্নয়ন কৰিলে সেই সম্পৰ্কে তৃণমূল পৰ্যায়ত আমি কিছু পাৰিষদসকলৰ তেখেতসকলৰ সম্পৰ্কে তথ্য আপোনালোকক দিয়াৰ বাবে প্ৰয়াস কৰিছিলোঁ। আৰু এই মুহূৰ্তত মোৰ সৈতে এগৰাকী ব্যক্তি উপস্থিত আছে। দাদা, আপোনাৰ নামটো? মোৰ নামটো সীমান্ত তামুলী। হয়, আপুনি কোনটো পাৰিষদৰ? মই 24 নম্বৰ ৱাৰ্ডৰে হয়, বিজু মেধি ৱাৰ্ডৰে হয়। হয়, বিজু মেধি ডাঙৰীয়াক কিয় তেখেতৰ ৰাইজৰ যোৱা নিৰ্বাচনত আপোনালোকে নিৰ্বাচিত কৰিলে, আৰু যোৱা নিৰ্বাচনৰ পৰা তেখেতৰ কাৰ্যকাল প্ৰায় 3টা বৰ্ষ সমাপ্ত হোৱাৰ দিশত, গতিকে এই বিগত 3টা বৰ্ষত কিমান উন্নয়ন কৰিলে? এই 3টা বছৰত বহুত উন্নয়ন হৈছে। আমাৰ পূৰা ভিতৰৰ গাঁৱৰ ৰাস্তা চব পকা হৈ গৈছে, একদম চব ৰাস্তা ভাল হৈছে। আৰু নতুন ডেকা ল'ৰা মানে কামখিনি মানে খুব ভাল হৈছে, আৰু নিজেই চাব যায়, এনি টাইম মানে এক্টিভ উদ্যমী যুৱক, আৰু পূৰা কাম চাম পূৰা নিজে ছাইডত চাব যায়। ঠিকাদাৰবিলাকে ভালকৈ কাম কৰিছে নে নাই সেইবিলাকো চাই তেখেতে, মানে খুব ভাল লাগিছে। আৰু আমি কমপ্লেইন দিলেও মানে কিবা যদি ক'ৰবাত বেয়া হৈছে, লগালগ তেখেতে ৰাতি 10টাত হ'লেও আহি পেলাই আমাৰ কামখিনি চাই। কিবা প্ৰব্লেম যদি ক'ৰবাত লাইনো যদি কিবা হৈছে, তেখেতক মাতি দিওঁ, যদি লগালগ ফোন কৰি কোনোবা মেকানিক চেকানিকক পঠাই দিয়ে। ৰাস্তাত যদি কোনোবাই কণ্ট্ৰেক্টাৰে ভাল কাম কৰা নাই, সেইখিনিও লগালগ চাই আৰু বস্তুখিনি খুব ভালকৈ কৰি দিয়ে। তেখেত আপোনালোকৰ সমষ্টিত, আপোনালোকৰ পাৰিষদত নিৰ্বাচিত হোৱাৰ পূৰ্বে কি সমস্যা আছিলে, আৰু নিৰ্বাচিত হোৱাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে এনে কি 3টা উন্নয়নমূলক কাম কৰিলে যি কামত আপোনালোক সন্তুষ্ট? আমাৰ ৰাস্তা ঘাটটো ভাল হৈছেই, আৰু আমাৰ এই এৰিয়াটো বহুত চাফা হৈছে। আগতে GMC আমি চবতে নাপাওঁ, এই জাবৰ পেলোৱা বস্তুবিলাক নাপাওঁ। এতিয়া আমাৰ ৰাস্তা পদূলিয়ে জাবৰ পেলোৱা বস্তুবিলাক, আৰু আজিকালি ঘৰে ঘৰে আহি পেলাই আমাৰ জাবৰবিলাক উঠায়। আগতে আমাৰ সমষ্টিটোত এইবিলাক অহাই নাছিল। যেতিয়াৰ পৰা বিজু মেধি আহিছে, তেখেতৰ অহাৰ পৰা আমাৰ তাৰমানে এই ৰাস্তা পদূলিবিলাক চাফা হৈছে, য'তে ত'তে জাবৰ নপৰে, মানে খুব ভাল হৈছে। আৰু মোৰ আৰু এজন দাদা তেখেত আছে। দাদা, আপোনাৰ কোনটো পাৰিষদৰ আপুনি ভোটাৰ? মই 24 নম্বৰ পাৰিষদে ভোটাৰ। হয়, আপুনি যিটো সমষ্টিৰ আপুনি ভোটাৰ 24 নং পাৰিষদীয় সমষ্টি, সেই সমষ্টিটো আপোনালোকৰ যিজন পাৰিষদ, তেখেতক যদি মই এই মুহূৰ্তত কওঁ 10ৰ ভিতৰত কিমান নম্বৰ তেখেতক প্ৰদান কৰিব? 10 দিব লাগিব। কিয় 10ৰ ভিতৰত 10 দিব লাগে? তেওঁ ৰাইজে বিচৰা মতে যিখিনি কৰিবলগীয়া চৰকাৰী নীতি নিয়মৰ মাজেৰে তেওঁ গোটেইখিনি কৰিবলৈ সক্ষম হৈছে আজিৰ ডেটত। সেইকাৰণে তেওঁ খুব ভাল আৰু নিয়াৰিকৈ কৰিবলৈ সক্ষম হৈছে। এয়া আছিলে সাধাৰণ জনতাৰ মত। আমি বৰ্তমান উপস্থিত আছোঁ 24 নং পাৰিষদৰ ঝাৰু মিকিৰ পথত আমি বৰ্তমান উপস্থিত আছোঁ। এই অঞ্চলৰ ৰাইজে তেখেতসকলৰ পাৰিষদজনে কিমান উন্নয়ন কৰিলে, তেখেতসকলৰ পাৰিষদজনক লৈ সন্তুষ্ট হয়নে নহয়, তেখেতসকলৰ পাৰিষদজনক লৈ তেখেতসকল কিমান দূৰ সন্তুষ্টি প্ৰকাশ কৰে, বিগত 3টা বৰ্ষত তেখেতসকলে কিমান দূৰ উন্নয়ন সাধন কৰিলে, সেই সম্পৰ্কে আমি জানিবৰ কাৰণে প্ৰয়াস কৰিম। আমি ইয়াৰে যিসমূহ স্থানীয় ৰাইজ তেখেতসকলৰ মনৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিবলৈ আমি প্ৰয়াস কৰিম। মই কেমেৰা পাৰ্চনগৰাকীক অনুৰোধ জনাইছোঁ, যিহেতু এইটো হৈছে ঝাৰু মিকিৰ পথ, এই পথটোক লৈ ৰাইজৰ ভিন্ন সময়ত ভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে, অভাৱ অভিযোগসমূহ তেখেতসকলে প্ৰকাশ কৰিছিলে। সেই অভাৱ অভিযোগসমূহ নৱনিৰ্বাচিত
তেখেতে ইতিমধ্যে তেখেতৰ কাৰ্যকাল 3 বছৰ সম্পূৰ্ণ হ'ল। এই 3 বছৰীয়া কাৰ্যকালত তেখেতে সেই অভাৱ অভিযোগসমূহ দূৰীকৰণ কৰিবলৈ সক্ষম হ'লে নে নাই, সেই অভাৱ অভিযোগসমূহ তেখেতে বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হ'লে নে নাই, এই সম্পৰ্কে সাধাৰণ জনতাৰ পৰা আমি মনৰ বতৰা ল'বৰ কাৰণে প্ৰয়াস কৰিম। 24 নং পাৰিষদৰ ঝাৰু মিকিৰ পথত যিহেতু আমি উপস্থিত আছোঁ আৰু ইয়াৰে ৰাইজ কিমান সন্তুষ্ট, তেখেতসকলে পাৰিষদজনকলৈ কিমান সন্তুষ্ট, আমি এই মুহূৰ্তত পথচাৰী এজনক আমি লগ পাইছোঁ। দাদা, আপোনাৰ নাম? প্ৰভাকৰ ডেকা, মই এই 24 নং ৱাৰ্ডৰ এই ঝাৰুমিকিৰ পথৰৰ বাসিন্দা হয়। হয়, ডেকা ডাঙৰীয়া, আপোনাৰ যিজন পাৰিষদ তেখেতে আপোনালোকক নিৰ্বাচনৰ সময়ত ভিন্ন প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণ কৰিবলৈ সক্ষম হ'ল নে সেয়া তেখেতৰ কেৱল ভাষণৰ ফুলজাৰিতে সীমাবদ্ধ হ'ল? নাই, তেখেতে সম্পূৰ্ণ কৰিছে। যি প্ৰতিশ্ৰুতি দিছিলে তেখেতে সম্পূৰ্ণ কৰিছে। আমি এই ৰাস্তাটো 25 বছৰ ধৰি আমি এই বোকা পানী যেনেকৈ খচি পৰিব লগা হৈছিল, কিন্তু তেখেত অহাৰ পিছৰ পৰা কিন্তু আমাৰ ৰাস্তাটো তেখেতে প্ৰথমে দিলে, চেণ্ট গ্ৰেভেল দি পেলাই অলপ অহা যোৱা কৰা সুচল কৰিলে। তাৰপিছত তেওঁ আকৌ নতুনকৈ ৰাস্তাটো বনোৱাৰ কাৰণে এই বছৰ কমপ্লিট কৰিছে ৰাস্তাটো। ডেকা ডাঙৰীয়া, আমি আগলৈ গৈ থাকিম। আগলৈ আমি ইয়াৰে যিসমূহ স্থানীয় ৰাইজ তেখেতসকলৰ মনৰ অলপ আপোনালোকৰ পাৰিষদজন এতিয়া তেখেতৰ কাৰ্যকাল 3 বছৰ সম্পূৰ্ণ হৈ গ'ল। দেখা যায় পাৰিষদসকলে তেখেতসকলে নিৰ্বাচনৰ সময়ত বহু তেখেতসকলে প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতিসমূহ বাস্তৱৰ ৰূপায়ণ হোৱাত কেতিয়াবা পৰিলক্ষিত নহয়। আপোনালোকৰ পাৰিষদজনৰ যিসমূহ কাম আছিলে, এই কামক লৈ সন্তুষ্ট পুনৰ তেখেত নিৰ্বাচিত হ'বনে? 100% তেখেত নিৰ্বাচন হ'ব। তেখেতৰ কামত আমি সম্পূৰ্ণ সন্তুষ্ট। তেখেতে যিখিনি প্ৰতিশ্ৰুতি কৰিছিল, আমাৰ বিশেষকৈ আমাৰ এইটো ৰাস্তাৰ বিষয়ে আমি সম্পূৰ্ণ সন্তুষ্ট। তেখেতে গোটেইখিনি কৰিছে, যি কৰিব দিছিলোঁ তেখেতে গোটেইখিনি কৰিছে। কিন্তু তেখেতৰ একদম আমি ইমান কৰিব লগা হোৱা নাই, কষ্ট কৰিব লগা নাই। তেখেতে বহুত কৰিছে আমাৰ কাৰণে। এই মুহূৰ্তে এগৰাকী বাইদেউ আহিছে। বাইদেউ, আপোনাৰ নাম? পখিলা কলিতা। পখিলা কলিতা। কলিতা ডাঙৰীয়ানে আপোনাৰ সমষ্টিটোৰ, আপোনাৰ যিটো 24 নং সমষ্টি, পাৰিষদজনক লৈ আপুনি কিমান সন্তুষ্ট? এই ৰাস্তাটো হোৱাৰ কাৰণেতো খুবেই ভাল লাগিছে। আগতে ইমান বোকা খচি আছিলোঁ। কিমান বছৰৰ মূৰত এই ৰাস্তাটো পকীকৰণ কৰা? বছৰৰ মূৰত। বহুত বছৰ মূৰত? বহুত বছৰ, 30 মানে হ'ব। 30 বছৰ? 30-35 বছৰ মানে হ'ব। আপুনি এই অঞ্চলৰ স্থানীয় বাসিন্দা? স্থানীয় মানে মোৰ ভাই সৰুৰ মাটিত আছোঁ মই। আচ্ছা। মানে আপুনি এতিয়া তেখেতক লৈ আপুনি সন্তুষ্ট? 10ৰ ভিতৰত তেখেতক কিমান নম্বৰ দিব? 10ৰ ভিতৰত 10 দিব নেকি, এই ৰাস্তাটো হোৱাৰ কাৰণে। ৰাস্তাটো হৈছে বাৰু, আমি থৈ ল'লোঁ, কিন্তু আপোনাৰ আনুষংগিক যিসমূহ সুবিধা, আপোনাৰ এজন পাৰিষদত যিমানখিনি সুবিধা প্ৰদান কৰিব লাগে, সেইখিনি সুবিধা পাইছেনে? পাইছোঁ, পাই আছোঁ। এতিয়া বৰ্তমান পানীখিনি পালে আৰু যথেষ্ট। আৰু গুৱাহাটীৰ বাবে আটাইতকৈ ডাঙৰ সমস্যাটোৱে হ'ল পানীয়ে। আচ্ছা, আপুনি পানীখিনি লাভ কৰিছে? সেইখিনিয়ে পালে আৰু ধন্যবাদ দিম আৰু মানে ৰাস্তাটো ধন্যবাদ দিলে, এইবাৰ পানীখিনিত ধন্যবাদ দিব। আপুনি বৰ্তমান তেখেতক লৈ সন্তুষ্ট? এয়া আছিলে সাধাৰণ এগৰাকী মহিলা। তেখেতে কৈছে যে তেখেতৰ যিগৰাকী পাৰিষদ, সেই পাৰিষদগৰাকীক লৈ, বিজু মেধিক লৈ তেখেত সন্তুষ্ট। তেখেতে পথটিক লৈ বিশেষকৈ সন্তুষ্ট, আৰু তেখেতে 10ৰ ভিতৰত 10 নম্বৰে প্ৰদান কৰিছে তেখেতৰ পাৰিষদজনক, অৰ্থাৎ বিজু মেধিক। যিহেতু গুৱাহাটী মহানগৰী ভিন্ন পাৰিষদৰ তেখেতসকলে বিগত 3টা বৰ্ষত কিমান উন্নয়ন কৰিলে, তেখেতসকলে কিমান উন্নয়নমূলক কাম কৰিলে বিগত 3টা বৰ্ষত, সেই সম্পৰ্কে সাধাৰণ জনতাৰ মনৰ বতৰা ল'বৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। মই বৰ্তমান উপস্থিত আছোঁ 24 নং পাৰিষদৰ যিগৰাকী পাৰিষদৰ কাৰ্যালয়, বিজু মেধি ডাঙৰীয়াৰ কাৰ্যালয়ত উপস্থিত হৈছোঁহি, আৰু তেখেতৰ সৈতে আমি তেখেতৰ সৈতে পোনপটীয়াকৈ প্ৰশ্ন উত্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিম। বিজু মেধি ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। বিজু মেধি ডাঙৰীয়া, আমি আপোনাৰ সমষ্টি সাধাৰণ জনতাৰ পৰা মনৰ বতৰা ল'বৰ কাৰণে প্ৰয়াস কৰিলোঁ। বিগত 3টা বৰ্ষত আপুনি কিমান উন্নয়ন কৰিলে, আচলতে বিগত 3টা বৰ্ষত আপুনি কিমান উন্নয়ন কৰিলে?
উন্নয়ন কিমান কৰিছোঁ সেইটো ৰাইজে তেওঁলোকৰ মতামতত ক'ব, কিন্তু চেষ্টা অব্যাহত ৰাখিছোঁ যাতে আমাৰ 24 নম্বৰ ৱাৰ্ডটোক, মোৰ নিজৰ ৱাৰ্ডটোক আমাৰ গুৱাহাটীৰ 60টা ৱাৰ্ডৰ ভিতৰতে যাতে প্ৰথম স্থানলৈ আনিব পাৰোঁ, আৰু যিমানখিনি সমস্যা আছে আমাৰ ৰাইজৰ সেইখিনি যাতে দূৰ কৰিব পাৰোঁ তাৰে প্ৰয়াসতে কাম কৰি গৈছোঁ। আৰু কিমানখিনি উন্নয়ন কৰিব পাৰিছোঁ তাৰ যিটো ফিডবেকটো আমাৰ ৰাইজে নিশ্চয়কৈ দিব। তেওঁলোকৰ মই কি কৰি আছোঁ বা কি কৰিছোঁ সেইখিনি তেওঁলোকে দেখিছে, আৰু চেষ্টা কৰি গৈছোঁ যাতে আমাৰ ৱাৰ্ডটোক যিখিনি আমাৰ ৰাস্তা ঘাটৰে কাম বাকী আছিলে বা খোৱা পানীৰ, বিশেষকৈ খোৱা পানীৰ সমস্যা আছিলে, ৰাস্তা ঘাটৰ সমস্যা আছিলে, ষ্ট্ৰীট লাইটৰ সমস্যা আছিলে, আৰু প্ৰধানকৈ আছিলে আমাৰ ৱাৰ্ডটোত জাবৰ নিষ্কাশনটো। আমাৰ যিটো এতিয়া বৰ্তমান আমাৰ প্ৰত্যেক ঘৰ মানুহৰ তাত আমি বিনামূলীয়াকৈ আমাৰ গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা আমাৰ বিশেষ NGO তাত নিয়োগ কৰা হৈছে। আমি প্ৰতি পুৱাই ৰাতিপুৱাই আমি তেওঁলোকৰ ঘৰৰ পদূলিৰ পৰা জাবৰসমূহ আমি তেওঁলোকৰ পৰা কালেক্ট কৰি পিনে আমি যথাস্থানত সেইখিনি পেলোৱাৰ ব্যৱস্থা কৰোঁ। আৰু মোৰ এইমটোৱে আছিলে যে মই মোৰ ৱাৰ্ডটোক যাতে ডাষ্টবিন মুক্ত কৰিব পাৰোঁ। ইতিমধ্যে আমি বহুকেইটা ডাষ্টবিন আমি ৰিমুভ কৰি দিছোঁ। এতিয়া 2-এটা যিটো জেগাত নাথাকিলে নহয়, তেনেকুৱা জেগাতহে আমাৰ ডাষ্টবিনখিনি ৰখা হৈছে। গতিকে আমি ৰাইজেও যথেষ্টখিনি সঁহাৰি আগবঢ়াইছে। আমি যিটো প্ৰয়াস কৰিছোঁ গুৱাহাটীখনক সৰ্বাংগীন সুন্দৰ কৰি পৰিষ্কাৰ কৰি ৰখাত, তাৰ বাবে মই আপুনি যিখিনি কথা ক'লে এই কথাখিনি আমি সাধাৰণ জনতাৰ পৰা মনৰ বুজ ল'ম। আপুনি যিখিনি আপুনি উন্নয়ন কৰা বুলি আপুনি উল্লেখ কৰিলে সেইখিনি আচলতে তৃণমূল পৰ্যায়ত উন্নয়ন হৈছেনে নাই তেওঁলোকৰ পৰা, সাধাৰণ জনতাৰ পৰা আমি মত গ্ৰহণ কৰিম। মোৰ দ্বিতীয়টো প্ৰশ্ন যে আপুনি নিৰ্বাচনৰ সময়ত যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিসমূহৰ যদি আপুনি, মই ধৰি লওক আপুনি 10টা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, 10টাৰ ভিতৰত যদি আপুনি 3টা এনে কি প্ৰতিশ্ৰুতি আপুনি প্ৰদান কৰিছিলে নিৰ্বাচনী সভাসমূহত, সেই 3টা প্ৰতিশ্ৰুতি আপুনি কাৰ্যকৰী কৰিবলৈ সক্ষম হ'ল? মোৰ ৱাৰ্ডটো বিশেষকৈ আমি জনজাতি প্ৰধান ৱাৰ্ড হয়। আমাৰ বিগত বহু কেইবছৰ আমাৰ যিখিনি আমাৰ ইয়াৰ ভূমিপুত্ৰ আছিলে তেওঁলোকে আমাৰ যিখিনি চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈ আছিলে, আৰু মই যেতিয়াই মোৰ নিৰ্বাচনৰ সময়ত মই তেওঁলোকৰ ওচৰত প্ৰচাৰ অভিযানত গৈছিলোঁ, তেওঁলোকে এজন জনপ্ৰতিনিধিক ওচৰত পাই পিনে তেওঁলোকৰ নিজৰ মনৰ দুখৰ কথা কৈছিলে। ইয়াত তেনেকুৱা ৰাস্তা আপুনি 3টা উল্লেখ কৰিব দিছে, বহুকেইটাই আছিলে, মই তাৰে 3টাই বিশেষভাৱে কৈছোঁ। 3টা ৰাস্তা আছিলে আমাৰ, এটা বলৰাম বসুমতাৰী পথ, এটা আছিলে মা মনসা পথ, আৰু এটা আছিলে আমাৰ এক্সেল পাব্লিকলৈকে যোৱা ৰাস্তাটো, যিটো একেবাৰে আমাৰ জনজাতি প্ৰধান অঞ্চল। আৰু তেওঁলোক বিগত বহু কেইবছৰ মানে আজিলৈকে তাত চৰকাৰী শিল এটাও পৰা নাছিলে। মই সেইকেইটাই মোৰ নিৰ্বাচনৰ মই নিজকে এটা চেলেঞ্জ হিচাপে লৈছিলোঁ, এই ৰাস্তাকেইটা মই কৰিমেই। আপোনালোকে মোক ভোট দিয়ক নিদিয়ক সেইটো মোৰ আপোনালোকৰ নিজৰ বিবেকৰ কথা, কিন্তু মই আপোনালোকৰ এই ৰাস্তাকেইটা মই আপোনালোকক বনাই দিম। আৰু সেই প্ৰতিশ্ৰুতি অনুসৰিয়ে মই সেইকেইটা মই সম্পূৰ্ণ কৰি দেখাইছোঁ মানে। এয়া আছিলে 24 নং পাৰিষদীয় সমষ্টিৰ বিজু মেধি ডাঙৰীয়া। তেখেতে আমাৰ দৰ্শকৰ সন্মুখত তেখেতে যিখিনি বক্তব্য প্ৰদান কৰিলে, তেখেতে 3টা বিশেষত্বমূলক 3টা বিশেষ কৰ্ম তেখেতে কাৰ্যকৰী কৰিবলৈ সক্ষম হ'ল। নিৰ্বাচনৰ সময়ত তেখেতে যিসমূহ প্ৰতিশ্ৰুতি দিলে সেয়া তেখেতে কাৰ্যকৰী কৰিবলৈ সক্ষম হৈছে বুলি তেখেতে দাবী কৰিছে। আচলতে তেখেতৰ এই দাবী, তেখেতৰ প্ৰতিশ্ৰুতিতেই পুনৰ সংবাদ মাধ্যমৰ সন্মুখতেই এই দাবী তেখেতে প্ৰকাশ কৰিছে নে এয়া প্ৰকৃততে এই দাবী তেখেতে কাৰ্যকৰী কৰিছে, সেই বিষয়ে আমি জানিবৰ বাবে সাধাৰণ জনতাৰ মনৰ বুজ ল'বৰ কাৰণে প্ৰয়াস কৰিম।